গোৱালপাৰা বান আৰু খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ তৎপৰতাত খহনীয়া ৰোধৰ চেষ্টা 15 কিলোমিটাৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ প্ৰচেষ্টা আমি সেই দৃশ্যাংশ দেখুৱাইছো এছিয়ান ডেভেলপমেণ্ট বেংকে দিছে 321 কোটি টকাৰ অনুমোদন প্ৰথম পৰ্যায়ত মোকলাই দিয়া হৈছে 237 কোটি টকা প্ৰায় 3 বছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগৰ এই সন্দৰ্ভতে গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইনে প্ৰতিবেদন যুগুতাইছে সেই প্ৰতিবেদন আগবঢ়াইছো চাওক বান আৰু গৰাখহনীয়া গোৱালপাৰা জিলাৰ বাবে এক জটিল সমস্যা আৰু এই জটিল সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগৰ প্ৰচেষ্টাত এছিয়ান ডেভেলপমেণ্ট বেংকে 321 কোটি টকাৰ অনুমোদন দিছে ইয়াৰে প্ৰথম পৰ্যায়ত 237 কোটি টকা মোকলাই দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ কাম পূৰ্ণগতিত চলি থকা হৈছে সহযোগী বিদ্যুৎ সঞ্জীৱী দেখুৱাব এই মুহূৰ্তত আমি গোৱালপাৰাৰ বলদমাৰীত চলি থকা কামৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াৰ জৰিয়তে আচলতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ'ব তাৰ কাম চলি আছে মই স্থানীয় লোকো আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম সমানে কাম চলি থকাৰ কিছু পৰিৱেশো দেখুৱাম যেহেতু আপুনি স্থানীয় লোক দীৰ্ঘদিনৰ পৰা আপোনালোকৰ গৰাখহনীয়াৰ আচলতে ক্ষতিগ্ৰস্ত হৈ আছিলে জটিল সমস্যা আপোনালোকৰ আছিলে গতিকে এতিয়া সদ্যহতে কাম চলি আছে মন্ত্ৰী ইয়াতে আহিছিলে গতিকে কি ক'ব ইয়াতে আমাৰ যি কাম চলি আছে ইয়াতে খুব ভাল কাম চলি আছে আমি খুব খুশি হৈছোঁ আমার খুব আনন্দ সরকারে যি কাম করছে খুব ভালো কাম করছে বহুত গরিব মানুষ ইয়ার পৰা গুছি গেল আমি আছো আমি খুব আনন্দে আমার এতিয়া নাভাঙ্গার নদীটো সেইটোকে আর আমি জানো আর কি কম এটা আশ্বস্ত আপোনালোক হ'ব পাৰিছে যে এই কাম চলি থকাত আপোনালোক এটা বিশ্বাস এই কাম চলি থাকাতে আমি খুব খুশি হৈছোঁ আমি রাইজ খুব খুশি খুব শক্ত কৰি বান্ধি আছে সরকারে বহুত মাটি যিখিনি গ'লে আৰু বাকিখিনি আছে আর কি নেগেলিও আমি বাঁচিম আর কি দীৰ্ঘদিনৰ পৰা আপোনালোকে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ আছিলে শেহতীয়াকৈ চৰকাৰে এটা ব্যৱস্থা লৈছে জলসম্পদ বিভাগে ব্যৱস্থা লৈছে গতিকে কি ক'ব চৰকাৰক নিশ্চয় আপোনালোক এটা আনন্দ অনুভৱ না সরকার তো ভালোই কাম করছে নদী বান্ধি আছে এটা আর বহুত মানুষ গেছে গুছি এর ভরা আরও আছে সরকারে ভালো কাম করছে মানে বান্ধি আছে আর যে কটা আছে এই কটার কারণে সরকার ভালো কাম করে গেছে খেতি মাটি ধৰক আপোনালোকৰ ৰক্ষা পৰিব এতিয়া হ্যাঁ খেতি মাটি যেখানে আছে রক্ষা করিব নিশ্চয়কৈ আমি দেখুৱাইছোঁ এয়া গোৱালপাৰাৰ আচলতে বলদমাৰী পৰিৱেশ দেখুৱাইছোঁ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে আৰু মই আগতে উল্লেখ কৰিছোঁ যে এছিয়ান ডেভেলপমেণ্ট বেংকে গোৱালপাৰাৰ 15 কিলোমিটাৰ আচলতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 321 কোটি টকাৰ অনুমোদন দিছে ইয়াৰে প্ৰথম পৰ্যায়ত তেওঁলোকে 237 কোটি টকা মোকলাই দিছে আৰু ইয়াৰ জৰিয়তে 11.35 কিলোমিটাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম পূৰ্ণগতিত চলি আছে আৰু তাৰ ভিতৰত বলদমাৰীও অন্যতম আৰু বলদমাৰীৰ সমানে দেখিবলৈ পোৱা গৈছে জলেশ্বৰ বা নিচিনপুৰ গোৱালপাৰা চহৰকে আদি কৰি বিভিন্ন ঠাইত কাম পূৰ্ণগতিত চলি আছে বিভাগীয় লোক আছে মই কথা পাতিবলৈ যত্ন কৰিম যেহেতু এতিয়া কাম কৰাৰ সময় কিছুদিন পিছতে বাৰিষা আহিব গতিকে কাম কেনেদৰে চলি আছে কাম পুৰা মানে দুটা কৰি চলি আছে আমি যিমান দূৰ পাৰোঁ সোনকালে কৰিব চাইছোঁ আৰু এইটো ছিজন হয় কাম কৰা টাইম হয় গতিকে যিমান দূৰ পাৰোঁ আমি কামখিনি কৰি গৈছোঁ তেনেকুৱা মানে আমি মানে তেনেকুৱা মানে হেৰি কৰা নাই আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যুদ্ধকালীন হয় একদম যিমান পাৰোঁ সিমান স্পীডত কাম চলিছে আৰু এতিয়া ইয়াতকৈ আৰু স্পীড যিমানখিনি হয় ইয়াতে আৰু আমি যিমানখিনি পাৰোঁ বেষ্টটো দিছোঁ আৰু কৰিবৰ কাৰণে এইটো ছিজনত আমাৰ ফাৰ্ষ্ট ফেজত 1.6 সোনকালে কৰিব পাৰে সিমানেই ভাল হয় নিশ্চয় যিমান সোনকালে পাৰোঁ এইটো পানী অহাৰ আগতে এইখিনি যদি আমি কমপ্লিট কৰিব পাৰোঁ এইখিনি চেষ্টা কৰি আছোঁ আৰু নৈপৰীয়া মানুহখিনি বহুত আশ্বস্ত হৈছে আপোনালোকৰ কাম হয় মানে তেওঁলোকেও সহায় কৰিছে আমাৰ ইয়াৰে যিখিনি মানে লোকেল মানুহ হয় আতংকিত হৈ আছিলে মানুহখিনি হয় আমি কামটো কৰাৰ পিছত তেওঁলোকেও সুখী হৈছে বহুতখিনি ভাল পাইছে আমাক ছাপোৰ্ট কৰি গৈছে তেওঁলোকে বহুত নিশ্চয়কৈ আচলতে গৰাখহনীয়া বুলিলেই আচলতে নৈপৰীয়া ৰাইজ আতংকিত হৈ থাকে আৰু সেই আতংকিত ৰাইজক সকাহ দিয়াৰ কাৰণে জলসম্পদ বিভাগে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু মই কৈছোঁ যে এছিয়ান ডেভেলপমেণ্ট বেংকে